ইউনাইটেড ষ্টেট আমেৰিকাত যি জংঘলৰ পৰা উঠা জুই কৰাই কেনে বৃহৎ কেনে ভয়াৱহ ৰূপ লৈছে এয়া আপোনালোকে দেখিছে আহে। এয়া চাওক আপোনালোকে কেনে বৃহৎ অট্টালিকা, কেনে বৃহৎ ঘৰ কেনেকৈ টপটপাই জুই কৰাৰ মাজত জ্বলিয়ে আছে। সেই জংঘলৰ পৰা যিটো উঠা সেই টপটপাই থকা জুই কৰাই কেনেকৈ বৃহৎ অট্টালিকাকো জ্বলাই পুৰি সৰ্বনাশ কৰি থৈছে। এয়াই আমি প্ৰকৃতিৰ আগত মানৱ জীৱন বা মানৱ একোৱেই নাই ক'বলৈ গ'লে। এনে এখন বৃহৎ দেশ যি আমেৰিকাই এটা সময়ত জাপানৰ দেশত পাৰমাণৱিক বোমা এখন বিস্ফোৰণ কৰি যেনেদৰে জাপানীজ মানুহক পৰমাণু বোমাৰ জুই কৰাত যেনেকুৱা মানুহক ধ্বংস কৰি পেলাইছে, সেই পাৰমাণৱিক বোমা যেনেকুৱা সেই ধ্বংসকাৰী এই জংঘলৰ পৰা উঠা যিটো আমি পাহাৰৰ পৰা উঠা জুই কৰা এখনে আজিৰ দিনত বা আজিৰ যুগত কেনেকৈ আমেৰিকাৰ এখন ষ্টেট কেলিফৰ্ণিয়া এই ষ্টেটখন কেনেকৈ পুৰি পেলাইছে। সেই জুই কৰাৰ পৰা আমেৰিকাত এটা ষ্টেট ইমাৰ্জেঞ্চি ঘোষণা কৰিবলগীয়া হ'ল। এই ইমাৰ্জেঞ্চিত আমেৰিকাৰ যিমানখিনি বাহন, যিমানখিনি এৰোপ্লেন, হেলিকপ্টাৰ আদি কৰি পানী ছটিয়াই আছে। তবু এনে বৃহৎ জুই কৰা 80 ঘণ্টা গুচি যোৱাৰ পিছত আজিলৈকে নুমাব পৰা নাই। এয়াই হৈছে আমি মানৱ জীৱন প্ৰকৃতিৰ ওচৰত কেনেকৈ মানৱ জীৱন প্ৰকৃতিৰ আগত একোৱেই নাই। সেইকাৰণে আমি প্ৰকৃতিৰ লগত কেতিয়াও খেলিব নালাগে। প্ৰকৃতিয়ে আমাক চাই থাকে, চাই ফুৰে যে কোনে কেতিয়া